পুনৰ ব্ৰহ্মপুত্ৰত অথন্তৰ সংঘটিত হৈছে অফলামুখ নিমাতী অভিমুখে ৰৌপেক্স জাহাজ আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বালিচৰত। পুৱা ৮ বজাত অফলামুখ ঘাটৰ পৰা নিমাতী অভিমুখে যাত্ৰা কৰিছিল জাহাজখন। ১৩খন চাৰিচকীয়া বাহন ১৭খন দুচকীয়া বাহন ১৫০ শতাধিক যাত্ৰী আছিল সেই জাহাজখনত। ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আন এখন ফেৰীয়ে কিছুসংখ্যক যাত্ৰীক উদ্ধাৰ কৰিছে, যদিও বহু সংখ্যক যাত্ৰী জাহাজখনতে আবদ্ধ হৈ আছে। দৃশ্যাংশ দেখুৱাইছোঁ, নিমাতী অভিমুখে যাত্ৰা কৰিছিল জাহাজখনে আৰু সেই জাহাজখন আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত। বহুকেইখন বাহন আছিল, ১৫০ শতাধিক যাত্ৰী আছিল এই জাহাজখনত। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আন এখন ফেৰীৰে একাংশক উদ্ধাৰ কৰিছে, কিন্তু বহু লোক এতিয়াও আবদ্ধ হৈ আছে জাহাজখনত।